হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এইবাৰ HSLC এক্সাম দিছে, তাৰ অতি গুৰুত্বপূৰ্ণ আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ থৈ গৈছে, CM ছাৰে কৈছে যে কাৰ কেনেকুৱা কি হ'ব। তো তাৰ এটা সম্পূৰ্ণ ভিডিঅ' দি দিছে, তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা। CM ছাৰে ৰিজাল্ট কেতিয়া দিব আৰু এক্সাম পেটাৰ্ণ যি তোমালোকৰ কেনেকুৱা ধৰণৰ হৈছে তাৰ অতি সৰুকৈ মেছেজ এটা দি দিছে। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকে চাই লোৱা ভিডিঅ'টো। যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰি